প্ৰথম কৰন্থিয়া 11 অধ্যায়। ঈশ্বৰৰ আৰাধনা বিষয়ক কথা। মই যেনেকৈ খ্ৰীষ্টৰ অনুকাৰী, আপোনালোকো তেনেকৈ মোৰ অনুকাৰী হওক। আপোনালোকে সকলো বিষয়তে যে মোক সোঁৱৰণ কৰি মই দিয়া বিধিবোৰ পালন কৰি আছে, তাৰ কাৰণে আপোনালোকৰ প্ৰশংসা কৰিছোঁ। কিন্তু খ্ৰীষ্ট যে প্ৰত্যেক পুৰুষৰ মূৰস্বৰূপ, পুৰুষ মহিলাৰ মূৰস্বৰূপ আৰু ঈশ্বৰ খ্ৰীষ্টৰ মূৰস্বৰূপ, ইয়াক যেন আপোনালোকে জানে, এই মোৰ ইচ্ছা। যিকোনো পুৰুষে মূৰ ঢাকি প্ৰাৰ্থনা কৰে বা ঐশ্বৰিক ভাবুক্তি প্ৰচাৰ কৰে, তেওঁ নিজৰ মূৰ অমৰ্যাদা কৰে। কিন্তু যিকোনো মহিলাই উদং মূৰে প্ৰাৰ্থনা কৰে বা ভাবুক্তি প্ৰচাৰ কৰে, তেওঁ নিজৰ মূৰ অমৰ্যাদা কৰে, কিয়নো তেওঁৰ মূৰ খুৰুৱা নিচিনা হয়। কাৰণ মহিলাই যদি উৰণি নলয়, তেনেহ'লে চুলিও কটা যাওক। কিন্তু চুলি কটা বা মূৰ খুৰুৱা যদি লাজৰ কথা হয়, তেনেহ'লে তেওঁ উৰণি লওক। কিয়নো পুৰুষ ঈশ্বৰৰ প্ৰতিমূৰ্তি আৰু গৌৰৱস্বৰূপ হোৱাত উৰণি লোৱা তেওঁৰ উচিত নহয়। কিন্তু মহিলা হ'লে পুৰুষৰহে গৌৰৱ।